ৰামৰাজ বিন্দু ৰাম। পৃথিৱীত যাৰ ওচৰত বেছি জ্ঞান আছে তেওঁ সকলোকে বোকা বনাই। এই বিনে মই আগতে কৈছো যে ঈশানক সজাগ কৰিব লাগে আছে। পৃথিৱীত কোনো বস্তুৰ অভাৱ নাই। 28 কোটি মানুহৰ মাজত 4টা ধৰ্ম আছে, কিন্তু যিজনে ধৰ্ম সৃষ্টি কৰিলে তেওঁ এদিন কত তেওঁত মৃত্যু হ'ল, কিন্তু এটা বস্তু মানুহৰ ওপৰত চাপিত হৈ গ'ল। এটা মুছলমান ৰাজবিন পৰা মোক নিমন্ত্ৰণ আহিছিল। মই তেওঁলোকক ক'লো, যদি আল্লাহ সকলো কথা কৰি থাকে, তেওঁৰ ইংগিতত এটা পাত নৰবে, তেন্তে আল্লাহৰ উপস্থিতিত ইমান ধৰ্ম কৰ পৰা আহিল? আল্লাই যদি সকলো জানে, তেন্তে তেওঁ এই কথা নেদেখেনে? আল্লাই যদি বুদ্ধিমান বিন্দু, তেন্তে এই বিভাজন বিন্দু। আল্লাহৰ যদি একো কৰিব পৰা ক্ষমতা নাই, তেন্তে আল্লাহৰ নামত মোক ভয় দেখুৱাত ভুল। আল্লাহৰ নামত আমাক যদি ভয় দেখুৱাব লাগে, তেন্তে এনে হোৱা উচিত বিন্দু যদি আল্লাহ আছে, তেন্তে মাতিলে 30 বিন্দু নাহে। আমি যদি মাতৃক মাতো, মা আহা, মোক ভোক লাগিছে, আৰু মা ঘৰতে থাকিলে তেখেত দৌৰি আহিব। পৃথিৱীত ইমান ডাঙৰ ডাঙৰ মানুহ আছে, সকলো শিক্ষিত, কিন্তু সকলোৱে ঘৰতে চুপচাপ বহি আছে। পৃথিৱীয়ে দেখিছে, আকাশে দেখিছে, পানীয়ে দেখিছে, বতাহে দেখিছে, কোনো দুৰ্বল নহয়। যেতিয়া বানপানী আহে, তেতিয়া কোনো ধৰ্মৰ মানুহক বাচিব নোৱাৰে, সিহঁত কলৈও পালাই যায়। তেতিয়া কোৰাণ, ৰামায়ণ, বাইবেল কোনো কথাই বচাব নোৱাৰে। যি কৰাৰ কথা মানুহে নিজেই কৰিব লাগে। সেয়ে যি কিছু মানুহে সৃষ্টি কৰিছে, সেইবোৰ ঠিক নহয়। পৃথিৱীত সকলো মানুহৰ সমান অধিকাৰ থাকিব লাগে। অনুবাদ। পৃথিৱীত 1025 জন মানুহ কেনেকৈ মালিক হৈ গ'ল? ডাঙৰ ডাঙৰ চহৰ যেনে দিল্লী, কলকাতা, মুম্বাই, চেন্নাইত বহুত ডাঙৰ বিল্ডিং হৈ গ'ল, কিন্তু বহুত মানুহ জোপোহাত বাস কৰি আছে। ভাল কাম কৰিছে, অলপ অলপ বস্তু দিছে, বহু বিন্দু দিছে। পূৰ্বে চৰকাৰৰ অধিক দাৰিদ্ৰ আছিল। ইন্দিৰা গান্ধীক হত্যা কৰা উচিত হৈছিল, কাৰণ তেওঁ কৈছিল যে ভাৰতৰ পৰা দাৰিদ্ৰ আঁতৰাই পেলাব, কিন্তু তেওঁ গৰীবসকলক আৰু গৰীব কৰি তুলিলে। ইন্দিৰা গান্ধীৰ ওচৰত ইমান টকা আহিল কৰ পৰা? কেই টকা ৰাষ্ট্ৰৰ 28 কোটি জনসাধাৰণৰ টকা? কেই ধন আমিবোৰে উদ্ধাৰ কৰিব লাগে। কংগ্ৰেছ চৰকাৰে ইমান ধন কৰ পৰা পালে? ৰাহুল গান্ধীৰ একো কাম নকৰে, তেওঁক জবাব দিব লাগিব। তেওঁ ৰজাদ্ৰেশ জীৱন কটাইছে, কিন্তু মোদী সাধাৰণ জীৱন যাপন কৰে। ৰাহুল বাবাৰ দৰে ডাঙৰ অট্টালিকাত বসবাস নকৰে। দিল্লীত কেজৰিৱাল কেনেকৈ কাৰাগাৰৰ পৰা ওলাই গ'ল? যি অশিক্ষিত চোৰ, তেওঁ কম চুৰি কৰে, কিন্তু যি শিক্ষিত চোৰ, তেওঁ অত্যাধিক বিপজ্জনক। তেন্তে ইমান ভোট দি মানুহে কেনেকৈ এই চোৰক জিকালে? আন্না হাজাৰে এটা ভাল মানুহ, তেওঁ এই চোৰক 8 বিনালে। উকিল সকলে টকাৰ বাবে সকলো কৰিব পাৰে, আৰু বিচাৰকৰ চকুত কাপোৰ বান্ধি যেন লাগে, তেওঁলোক নেদেখে, নুশুনে। যেনে ঘোঁৰাক চকুৰ ঢাকনি পিন্ধালে কেৱল সজাগহে চাই থাকে, সেইদৰে লোকসকল। তেওঁলোক ইমান শিক্ষিত, বুদ্ধিমান, সমৃদ্ধ ঘৰৰ, তেন্তে তেওঁলোকে পৃথিৱীৰ বাবে কিবা ভাবিব লাগে। পৃথিৱীক ভাগ ভাগ কৰি পেলালে। যদি জিন্না প্ৰধানমন্ত্ৰী হৈ থাকিলেহেঁতেন, তেন্তে ভাৰত আৰু পাকিস্তান একেলগ থাকিলেহেঁতেন। হিন্দু মুছলমান আছে, তেন্তে মুছলমান হোৱাৰ বাবেই নে জিন্নাক প্ৰধানমন্ত্ৰী হ'বলৈ নহ'ল? মহাত্মা গান্ধী আৰু একেলগে জিন্নাক পৰাস্ত কৰি পাকিস্তানক পৃথক কৰি পেলালে। যদি পাকিস্তানৰ মানুহবোৰ দুষ্ট আৰু ক্ষুধাৰ্ত বিন্দু, তেন্তে আমাৰ দুখী বিন্দু, আল্লাহৰ দুখী বিন্দু, ভগৱানৰ দুখী বিন্দু। সোনকালে পাকিস্তান, বাংলাদেশ আৰু সকলো একেলগ হ'ব, আৰু এছিয়ান ব্লক গঠন হ'ব। আমেৰিকাক শিক্ষা হ'ব। আমেৰিকাই যদি নিজকে সংশোধন নকৰে, তেন্তে আমি তেওঁলোকক ধ্বংস কৰিম। আমেৰিকাৰ ওচৰত যথেষ্ট শক্তি আছে, তেন্তে তেওঁলোকে মোক এটা ৰকেট মাৰক, মই চাব বিচাৰোঁ তেওঁলোকৰ ৰকেটত অধিক শক্তি আছে নে মোৰ ধ্যানৰ দ্বাৰা লাভ কৰা শক্তিত অধিক ক্ষমতা আছে। এই চেনেলৰ সকলো শুনিব, মোৰ কথা সকলো শুনিবই। মই স্পেনিছ, ইংৰাজী, জাৰ্মান, তেলুগু, সকলো ভাষাত আৰম্ভ কৰি দিলো। চাব লাগিব মোক কোনে মোক জন্ম দিছে। যদি তেওঁ মোক নেমাৰে, তেন্তে পৃথিৱীত থকা মানুহে মোক কেনেকৈ মাৰিব?
অনুবাদ মোৰ ওচৰত যি শক্তি আছে তাৰ দ্বাৰা মই সকলো কৰিব পাৰোঁ। এই শক্তি মোক দিছে, প্ৰকৃতি আৰু আকাশে মোক দিছে। এইটো অৰ্থ এইটো বিন্দু যে মই নিজৰ ইচ্ছামতে যিকোনো বস্তু কৰি দিম। সুন্দৰবনত যি গছ বন আছে, পশু আছে, কীট পতংগ আছে, তেওঁলোকৰ কোনো ধৰ্ম নাই, তেওঁলোকক কোনো বিন্দু নাই, তেওঁলোকক কোনো বিন্দু নাই, কিন্তু আমি মানুহে তেওঁলোকৰ খাদ্যৰ বিন্দু গছ কাটি মাটিত অট্টালিকা বনাইছে। 14 অংশ মাটি ৰাখিছে, 34 অংশ পানীৰ বাবে ছাড়বিন নিজে। তথাপি আমি পানীৰ অভাৱ অনুভৱ কৰোঁ। ভাবক আমাৰ পিতৃ, তেওঁ পৃথিৱীৰ পৰা পানী শোষণ কৰি বাষ্পত পৰিণত কৰে আৰু সংৰক্ষণ কৰি ৰাখে। এইটো কৰাৰ বাহিৰে আন কোনো কৰিব নোৱাৰে। ইমান ডাঙৰ বিজ্ঞানী আছে যিসকলে ডাঙৰ ডাঙৰ বোমা সৃষ্টি কৰিছে, কিন্তু তেওঁলোকে এটা সৰু সৃষ্টি কৰিব নোৱাৰে। সকলো মানুহে ভাবিব লাগিব যে মানুহে সৃষ্টি কৰা ধৰ্ম হ'ব নালাগে, মানুহৰ সংবিধান নহ'ব লাগে। কি সংবিধান হ'ব লাগে? পৃথিৱীত থকা ব্যক্তিগত সম্পত্তিৰ বিলোপ কৰা উচিত। এইটো প্ৰথম পদক্ষেপ উচিত আৰু মই সকলো মানুহক এইটো বিচাৰি ভাবিবলৈ অনুৰোধ জনাইছো। দেখে ঠাইত বহি কথা বতৰাৰ বিন্দু নাই। পৃথিৱী থাকিব, কিন্তু মানুহ ধ্বংস হৈ যাব। বৰ্তমান যিবোৰ আৰৱ দেশত তেল পোৱা বিন্দু, তেওঁলোকৰ ওচৰত কি তেল আহিল কৰ পৰা? অতীতত সেই ঠাইত গছপুলি আৰু সেউজ প্ৰকৃতি আছিল, কিন্তু এতিয়া সকলো উধাও হৈ গ'ল। আজি সেই ঠাই বালিৰ সাগৰ হৈ পৰিছে আৰু তাত থকা সকলো জীৱ জন্তু তেলত পৰিণত হৈছে। হিন্দু ধৰ্ম কৰ পৰা আহিল? আকাশৰ পৰা নে সাগৰৰ মাজৰ পৰা নে পৃথিৱীৰ ভূমিকম্পৰ ফলত? সকলো ধৰ্ম কৰ পৰা আহে? কি গছপুলিৰ ফলৰ দৰে ওলাল বিন্দু নে? তাক বিচাৰি উভতাই বিন্দু নে? এইটো মোৰ ধৰ্ম, এইটো মোৰ গীতা, এইটো মোৰ বাইবেল, এইটো মোৰ গ্ৰন্থ। এনে হৈছে নে নাছিল? সকলো মানুহে ভাবিব লাগিব। এদিন সকলোৰে মৃত্যু ঘটিব। যদি তোমালোকে শুধৰিব নোৱাৰা, তেন্তে তোমালোকে বিন্দু ধ্বংস হৈ যাবা। এই পৃথিৱী একদিন ওলট পলট হৈ যাব। ওপৰৰ বস্তু তলত পৰিব, তলৰ বস্তু ওপৰলৈ উঠিব। সকলো মানুহ ক'ত যাব? সকলো এই ঠাইতে থাকিব। যিসকলে উত্তম কাম কৰি আছে, তেওঁলোকে এনেদৰে কাম কৰি যাব লাগে। অন্য সকলৰ বাবে ৰাহত থাকিব। সন্তান দল পথ দেখুৱাই আহিছে আৰু বিন্দু দেখুৱাই থাকিব।